সাধাৰণতে আমি লক্ষ্য কৰিলে দেখা পাওঁ যে গণিতৰ কিছুমান সমস্যা যিবিলাক সমস্যাই আমাক গোটেই জীৱন লাগি থাকে যিকোনো সমস্যা তেনেকুৱা সমস্যাৰ সমাধান কৰিবলৈ আমি এনেকুৱা কিছুমান পদ্ধতি ব্যৱহাৰ কৰিব লাগে যিবিলাক পদ্ধতিৰ দ্বাৰা আমি গোটেইখিনি বস্তু সলভ কৰিব পাৰিম আৰু সকলোৱে আমি গণিতৰ বিষয়ে শিকিব পাৰিম জানিব পাৰিম তো গণিতৰ বিষয়ে শিকিবলৈ হলে প্ৰথম আমাৰ যেটো চেপ্টাৰ আছে এই চেপ্টাৰখিনিৰ বিষয়ে জানিব লাগিব এই চেপ্টাৰখিনি হৈছে নাম্বাৰ এটো হয় সংখ্যা সংখ্যাৰ বিষয়ে যদি আমাৰ জ্ঞান নাথাকে তেনেহলে আমি বাকিবোৰ যিবোৰ বিষয় আছে সেইবোৰ আমি অসুবিধাৰ সন্মুখীন হওঁ গতিকে আমি যদি নাম্বাৰৰ কথা কওঁ নাম্বাৰ সংখ্যা সংখ্যাৰ পৰা আমাৰ সকলো বস্তু আহি যায় ইয়াত অংক আছে অংক আমি যিবিলাক দৈনন্দিন জীৱনত যিবিলাক বস্তু আমি ব্যৱহাৰ কৰোঁ যিবিলাক 0 পৰা 9 লৈকে যিবিলাক আমি সংখ্যা ব্যৱহাৰ কৰে সেইবোৰে হৈছে অংক তা নাম্বাৰ বুলি ক'লে আমি প্ৰথমে আমাৰ মুখত আহে সংখ্যা যেহেতু প্ৰথমত আহে যুগ্ম সংখ্যা আৰু এটা আহে আমাৰ অযুগ্ম সংখ্যা আজি আমি এইখিনিৰ বিষয়ে অলপ জানিম আৰু এনেকৈ জানিম যাতে আমি কোনোদিনও হিত বস্তু পাহৰি নাযাওঁ যুগ্ম সংখ্যা বুলি ক'লে আমি যদি 0 পৰা 9 লৈকে যদি আমি লিখো ইয়াত যদি আমি 0 লিখো ইয়াত কি লিখিম 1 ইয়াত যদি আমি 1 লিখিলো ইয়াত হ'ব 2 ইয়াত লিখিলো 3 ইয়াত লিখিলো 4 ইয়াত লিখিলো 5 ইয়াত লিখিলো 6 ইয়াত লিখিলো 7 ইয়াত লিখিলো 8 ইয়াত লিখিলো 9 এতিয়া আমাৰ কথা হল যে যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ আমি এটা সাধাৰণ 0 পৰা 9 লিখোতে আমি সাধাৰণ এটা ধাৰণা পালো যে 0 ইয়াৰ পিছত 1 2 0 ৰ পৰা কি 1 1 ৰ পিছত 2 আকৌ 3 এইফালে আহিল 4 5 এইফালে গল 6 7 এইফালে গল 8 তাৰ লগতে আপোনালোকে দেখিলে এটো 0 1 2 3 4 5 6 7 8 9 আমি 0 ৰ পৰা 9 লৈকে লিখো এই 0 ৰ পৰা 9 যে লিখিলো এই কেইটা হল আমাৰ অংক আমাৰ যদি পৰীক্ষাত কেতিয়াবা আহে অংক কেইটা তা আমি কেইটা লিখিম 1 2 3 4 5 6 7 8 9 10 তেনেহলে 10টা অংক 10টা আমি 0 ৰ পৰা 9 লিখিলো 0 এতিয়া যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা যেতিয়া লিখিলো 0 1 2 3 4 5 6 7 8 9 এতিয়া কথা হল যুগ্ম সংখ্যা যে আছে আমাৰ যিবিলাক সংখ্যাৰ 0 2 4 6 8 এইবিলাক আমাৰ কি সংখ্যা যুগ্ম আৰু অযুগ্ম হল 1 3 5 7 9 এতিয়া কথা হল আমাক যদি 0 ৰ পৰা 9 লৈকে দিয়ে বা 1 ৰ পৰা 9 লৈকে দিয়ে তেতিয়া আমি জানিম যে আমাৰ 9 টো কি সংখ্যা বলে অযুগ্ম সংখ্যা 8 টো কি সংখ্যা বলে অযুগ্ম সংখ্যা এতিয়া যদি আমাক দিয়ে যে 321 321 321 যে আছে 321 এই নম্বৰটো কি যুগ্ম না অযুগ্ম তেতিয়া আমি কেনেকৈ গম পাম আমাৰ আমি যেহেতু জানো এটো একক এটো দহক আমি এটো শতক আমাৰ এককৰ স্থানৰ আমাৰ যেটো অংক আছে এটো নিৰ্ধাৰণ কৰিব লাগিব এই এককৰ ঘৰত কি আছে 1 তেনেহলে 1 কি সংখ্যা অযুগ্ম সংখ্যা এতে যদি আমাক দিয়ে 324 আমি আগৰখিনি চালে নহব গোটেইখিনি লিখাৰ পিছত এইটোৰ যে এটা সংখ্যা লিখি দিছে 324 আমি চাম শেষত প্ৰথম এককৰ ঘৰত কি আছে 4 4 কি সংখ্যা যুগ্ম সংখ্যা তেনেহলে 324 সংখ্যাটো এটা যুগ্ম সংখ্যা এনেকৈ আমি যুগ্ম আৰু অযুগ্ম সংখ্যা আমি নিৰ্ধাৰণ কৰিব পাৰিম
এতিয়া আমাক যদি এনেকৈ দিয়ে 1 1 1 1 3 2 6 9 এইটো কি সংখ্যা এইটো যুগ্ম নে অযুগ্ম সংখ্যা আমাক যদি জানিবলৈ দিয়ে তেনেহলে আমি এই গোটেইখিনি সংখ্যা আছে আমি এককৰ ঘৰটো চাম এককৰ ঘৰত কি আছে 9 এতি কওকচোন 9 টো যুগ্ম নে অযুগ্ম যেহেতু আমাৰ 9 টো কাৰ লগত জইন হৈ আছে আমাৰ অযুগ্মৰ লগত আছে তাৰ মানে আমি যদি এককৰ ঘৰত এই কয়টা সংখ্যা চাও 1 3 5 7 আৰু 9 তেতিয়া আমি জানিম এইটো কি সংখ্যা অযুগ্ম সংখ্যা আৰু যদি কোনো এটা সংখ্যাৰ শেষত যদি আমি শেষত মানে সংখ্যাটোৰ এককৰ স্থানত যদি আমি 0 2 4 6 বা 8 পাও তেতিয়া আমি জানিম এইটো কি সংখ্যা যুগ্ম সংখ্যা তাহলে এইটো কি পালো মই যুগ্ম এইটো কি পালো অযুগ্ম এইটো কি পালো মই অযুগ্ম এইটো কি পালো মই যুগ্ম এনেকৈ যদি মই আৰু এটা সংখ্যা কওঁ আপোনালোকে কওকচোন এইটো যুগ্ম হ'ব নে অযুগ্ম হ'ব 320 320 এই সংখ্যাটো যুগ্ম নে অযুগ্ম সংখ্যা এতিয়া যদি আমি চাওঁ ইয়াৰ এককৰ ঘৰত কি আছে 0 আছে এতিয়া মাৰ্ক কৰকচোন এইটো যুগ্ম হ'ব নে অযুগ্ম হ'ব এইটো যুগ্ম হ'ব নে অযুগ্ম হ'ব মোৰ এই ভিডিওৰ কমেন্টছত আপোনালোকে লিখি দিব যে 320 সংখ্যাটো যুগ্ম নে অযুগ্ম এতিয়া মই দুই তিনিটা বস্তু আপোনালোকক কৰিব দিও 329 এই সংখ্যাটো আমাৰ যুগ্ম নে অযুগ্ম সংখ্যা এইটো আপোনালোকে কমেন্টছত মোক জনাব 111 এই 111 যেটো আছে 111 সংখ্যাটো যুগ্ম নে অযুগ্ম মোক কমেন্টছত জনাব এতে কেইটা হল হোমৱৰ্ক আপোনাৰ কাৰণে তিনটা কমেন্টছত মোক উত্তৰ দিব মই চাৰিটা দিম আৰু এটা দিম আৰু এটা যদি দিও মই তেনেহলে 32963 এই সংখ্যাটো যুগ্ম নে অযুগ্ম সংখ্যা যেহেতু মই মোৰ প্ৰথম ভিডিও এইটো মই অলপ আপোনালোকক খালি ধাৰণা দিলো যে যুগ্ম আৰু অযুগ্ম সংখ্যাৰ বিষয়ে অলপ ধাৰণা দিলো যদি আপোনালোকে ভাবে যে মোৰ ভিডিও আপোনালোকক উপকৃত কৰিব বা আপোনালোকৰ পৰৱৰ্তী লৰা ছোৱালীৰ কাৰণে বা যিবিলাক লৰা ছোৱালী চাই আছে সিহঁতৰ লাভদায়ক হ'ব তেনেহলে মোৰ চেনেলটো লাইক কৰিব প্লিজ লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন যেটো আছে হেতু দবাই দিব দবাই দিলে মই পৰৱৰ্তী ভিডিওত আপোনালোকে যেটো বিচাৰে যেটো টপিকস লৈ আহিব কব মই সেই টপিকস লৈ আহিম তাৰ ভিতৰত মই আৰু এটা কথা কওঁ এটা আপোনালোকৰ কাৰণে শুভ খবৰ বুলি মই ভাবো যে মই এইবাৰ ভাবিছো যে যেটো আমাৰ নতুন বছৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব যেটো আগৰ নিচিনা নাই আগতো ডিসেম্বৰৰ পৰা বছৰৰ শেষ আছিল এতিয়া বছৰি পৰীক্ষা আৰম্ভ হ'ব এপ্ৰিলৰ 1 তাৰিখৰ পৰা নতুন বছৰ যেটো আৰম্ভ হ'ব নতুন সিলেবাস লৈ মই আহি আছো আপোনালোকৰ লৰা ছোৱালীৰ ক্লাস 2 পৰা যদি 1 ৰ কথা কওঁ মই 1 ৰ কিবা কমপ্লেইন থাকে মই সলভ কৰি দিম ক্লাস 2 ৰ পৰা 10 লৈকে যিমান বোৰ লৰা ছোৱালী আছে গোটেইখিনিৰ ম্যাথ যেটো প্ৰবলেম আছে ম্যাথ প্ৰবলেমখিনি মই গোটেইখিনি অনুসৰণী ওয়াইজে গোটেইখিনি মই সলভ কৰি দিম আপোনালোকৰ যাতে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰে লাইক কৰে কমেন্ট কৰে যে নহয় আপোনালোকে আগুৱাই আহক আমি আপোনাৰ লগত আছো তেনেহলে মই আগুৱাই গৈ মই 1 এপ্ৰিলৰ পৰা মই আপোনালোকৰ লৰা ছোৱালীৰ কাৰণে মই ক্লাস 2 ৰ পৰা 10 লৈকে যিবিলাক ছাত্ৰ ছাত্ৰী আছে গোটেইখিনিৰ কাৰণে আমাৰ ম্যাথছৰ যিকোন সিলেবাস আছে সেইখিনি মই সলভ কৰি দিম আৰু পালে আপোনাৰ সায়েন্সৰ যিকোনো প্ৰবলেম আছে সেইখনো সলভ কৰি দিয়াৰ চেষ্টা কৰিম গতিকে আপোনালোকে মোক অলপ যদি উৎসাহিত কৰে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব বা লাইক কৰে বা কমেন্টত মোক জনায় যে
আপোনালোকে আগুৱাই আহক, আপোনালোকৰ কাৰণে আমি আছোঁ। তেনেহ'লে মই পিছৰ ভিডিঅ'ত 1 এপ্ৰিলৰ পৰা মই 2 পৰা 10 লৈকে মেথছৰ যিখিনি চিলেবাছ ৱাইজ আছে, ফাৰ্ষ্ট ইউনিট, ছেকেণ্ড ইউনিট, থাৰ্ড ইউনিট, ফ'ৰ্থ ইউনিট, যেনেকুৱা চিষ্টেমত আছে মই গোটেইখিনি প্ৰব্লেম আপোনাক সলভ কৰি দিম। আপোনালোকৰ মই ভাবোঁ যে আপোনালোকে যদি মোৰ চেনেলটো ৰেগুলাৰলি চায়, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে, তেনেহ'লে মোৰ মেথছৰ যিখিনি প্ৰব্লেম হয়তোবা আপোনালোকৰ আৰু প্ৰব্লেম হৈ নাথাকিব। আপোনালোকৰ ল'ৰা ছোৱালীৰ লগতে আপোনালোকে নিজেও মেথছৰ বিষয়ে বহুখিনি জানিব বুলি মই ভাবোঁ। গতিকে বহুখিনি আশা লৈ মই নতুন চেনেল এটা খুলিলোঁ। ভাবিছোঁ আপোনালোকে মোক সহায় কৰিব। দয়া কৰি মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। 1 এপ্ৰিলৰ ভিতৰত মই 2-3টা টপিকছ লৈ মই আপোনাৰ ইয়াত আহি আছোঁ। আপোনালোকক ভিডিঅ' দি থাকিম। কিবা যদি আপোনালোকে ভাবে যে ইয়াৰ পিছত আপোনালোকৰ এইটো চিলেবাছত অলপ প্ৰব্লেম আছে, মোক ক'ব। মই সেই বিষয়ে পিছৰ ভিডিঅ'ত আপোনালোকক সেই হিচাপে মই সলভ কৰি দিম। মোৰ কাৰণে দয়া কৰিব। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে ভাল হ'ব। ধন্যবাদ। থেংক ইউ। মোৰ এটা বিশেষ অনুৰোধ, আপোনালোকে যিখিনি মানুহে মোৰ চেনেলটো চাই আছে, মেথছ এনে একটা ছাবজেক্ট যে আপোনালোকে স্কিপ কৰিলে কিন্তু গোটেইখিনি বস্তু চাব নোৱাৰিব। গতিকে ৰানিংলি যিখিনি আছে গোটেইখিনি চাব, তেতিয়াহে আপোনালোকে গোটেইখিনি সমস্যা সমাধান বিচাৰি পাব। গতিকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধু বান্ধৱীক জনাই দিব। ধন্যবাদ।